নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় অম্ল ক্ষাৰক আৰু লৱণ পাত্ৰীৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম তোমালোকে খুব ভালদৰে শিকিবলৈ চেষ্টা কৰিবা আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ অম্ল ক্ষাৰক আৰু লৱণ পাত্ৰীৰ কি কিনো অনুশীলনী দিয়া আছে বা কি প্ৰশ্নসমূহ তোমালোকলৈ দিয়া আছে প্ৰথম প্ৰশ্ন হৈছে অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা তোমালোকে নিশ্চয় জানিবাই কাৰণ তোমালোকক মই ভালদৰে পঢ়াইছোৱে কোৱাচোন অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য কেনেকুৱা হ'ব অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্যবোৰ হ'ব এনে ধৰণৰ অম্লৰ সোৱাদ কি হয় টেঙা হয় আৰু ক্ষাৰকৰ সোৱাদ কি হয় তিতা হয় দেখিছানে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে কোৱেশ্চন আনসাৰ লিখিব লাগিব আহা আমি চাওঁ এইবোৰ সোৱাদ অনুসৰি টেঙা দেখিছানে আৰু ক্ষাৰক সমূহৰ সোৱাদ কি হয় তিতা হয় অম্লসমূহ টেঙা আৰু ক্ষাৰক সমূহ কেনেকুৱা হয় ৰুচি অনুযায়ী সোৱাদ অনুযায়ী তিতা হয় অম্লবোৰে নীলা লিটমাছ ৰঙা কৰে দেখিছা অম্লবোৰে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে অম্লই ৰঙা লিটমাছৰ ৰং সলনি নকৰে যদি আমি এটা এচিডত ৰঙা লিটমাছ ভৰাই দিও তেনেহলে ই ৰঙা ৰঙৰে হৈ থাকে আৰু একেদৰে ক্ষাৰকবোৰে নীলা লিটমাছৰ ৰং সলনি নকৰে আমি যদি এটা ক্ষাৰকত সোডিয়াম হাইড্ৰক্সাইড বা মেগনেছিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম হাইড্ৰক্সাইডত আমি যদি এখন নীলা লিটমাছ পেপাৰ ভৰাই দিও তেতিয়া তাৰ বৰণ কি হৈ থাকিব নীলাই হৈ থাকিব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেতিয়া কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় জবা ফুল সূচকৰ সৈতে অম্লই গাঢ় গোলাপী ৰং দিয়ে ক্ষাৰ সমূহে জবা ফুল সূচকৰ সৈতে সেউজীয়া ৰং দিয়ে অম্লই হালধি সূচকৰ ৰং সলনি নকৰে ক্ষাৰবোৰে হালধি সূচকৰ ৰং ৰঙালৈ পৰিণত কৰে হয় নে নহয় তোমালোকৰ ইউনিফৰ্মৰ বগা চাৰ্টত হালধি ৰং পৰাৰ লগে লগে যেতিয়া ঘৰত মাক চাৰ্টটো ধুবলৈ দিবা তেতিয়া মায়ে সাবন ঘঁহি দিয়াৰ লগে লগে তাৰ কি হৈ যায় ৰঙৰ পৰিৱৰ্তন হৈ যায় হি ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় গতিকে এইখিনি হৈছে ছাত্ৰ ছাত্ৰীসকল অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য এবাৰ চোৱা ঘৰুৱা বহু সামগ্ৰী যেনে খিৰিকী চাফা কৰা সামগ্ৰীত এমনিয়া পোৱা যায় ই ৰঙা লিটমাছ নীলা হৈ পৰে তাৰ মানে ইয়াৰ স্বভাৱ কি ৰঙা লিটমাছ কাগজৰ ৰং নীলালৈ পৰিণত হোৱাৰ বাবে এমনিয়া আমি কি গম পাম যে ই ক্ষাৰকীয় প্ৰকৃতিৰ কাৰণ আমি জানো ক্ষাৰকেহে কি কৰে ৰঙা লিটমাছ পেপাৰ কি বৰণলৈ পৰিৱৰ্তন কৰে নীলা বৰণলৈ পৰিৱৰ্তন কৰে লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা এই দ্ৰৱৰ ব্যৱহাৰ কি লিটমাছ দ্ৰৱ লাইকেনৰ পৰা আহৰণ কৰা হয় যি ছত্ৰক শৈবালৰ পৰা আহৰণ কৰা হয় লাইকেনৰ পৰা লিটমাছৰ দ্ৰৱ পোৱা যায় লাইকেনৰ পৰা আহৰণ কৰা প্ৰাকৃতিক ৰং পাতিত পানীত দ্ৰৱীভূত কৰি লিটমাছ দ্ৰৱ পোৱা যায় ইয়াক অম্ল আৰু ক্ষাৰৰ মাজৰ পাৰ্থক্য বিচাৰি উলিয়াবলৈ কি কৰা হয় সূচক হিচাপে ব্যৱহাৰ কৰা হয় আৰু লিটমাছ হৈছে প্ৰাকৃতিক সূচক হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল আম্লিক মাধ্যমত লিটমাছ দ্ৰৱৰ ৰং কেনেকুৱা হয় ৰঙা ক্ষাৰকীয় মাধ্যমত লিটমাছ দ্ৰৱৰ ৰং কেনেকুৱা বৰণৰ হয় নীলা আৰু প্ৰথম দ্ৰৱত ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় আম্লিক মাধ্যমত লিটমাছ পেপাৰ ৰং কেনেকুৱা হয় ৰঙা ক্ষাৰকীয় মাধ্যমত কেনেকুৱা হয় ক্ষাৰকীয় মাধ্যমত নীলা আৰু প্ৰথম দ্ৰৱত ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় পাতিত পানী আম্লিক ক্ষাৰকীয় নে প্ৰথম তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা পাতিত পানী হৈছে প্ৰথম প্ৰকৃতিৰ পাতিত পানী আম্লিকো নহয় ক্ষাৰকীয় নহয় যি ডিষ্টিলড ৱাটাৰ ৰঙা আৰু নীলা লিটমাছ পেপাৰ ব্যৱহাৰ কৰি পৰীক্ষা কৰিব পাৰি দুইটাৰে এটাই কি কৰিব পাতিত পানীৰ সৈতে ৰঙৰ পৰিৱৰ্তন দেখুৱাব নোৱাৰে দেখিছা ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে পাতিত পানী প্ৰথম হয় নহয় যদি ৰঙা লিটমাছ পেপাৰ নীলা হৈ যায় তেনেহলে আমি গম পালো হয় যে ই ক্ষাৰকীয় বা নীলা লিটমাছ পেপাৰ যদি ৰঙা হৈ যায় তেতিয়া আমি গম পালো হয় যে ই আম্লিক কিন্তু পাতিত পানীত লিটমাছ পেপাৰ ৰং কোনো ধৰণৰ সলনি নহয় গতিকে আমি গম পাম যে পাতিত পানী প্ৰথম এটা উদাহৰণ সহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা যিটো বিক্ৰিয়াত অম্লই ক্ষাৰক এটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু লগতে তাপৰ উদ্ভৱ হয় সেই বিক্ৰিয়াকে কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় যিটো বিক্ৰিয়াত অম্লই ক্ষাৰক এটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী সৃষ্টি কৰে সেই বিক্ৰিয়াক প্ৰশমন বোলা হয়
এই বিক্ৰিয়াত অম্ল আৰু ক্ষাৰ দুয়োটাই ইটোৱে সিটোৰ প্ৰভাৱ নাইকিয়া কৰে এই বিক্ৰিয়াৰ সময়ত তাপৰ ৰূপত শক্তিৰ বিকাশ ঘটে চ অম্ল আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি লৱণ পানী আৰু তাপৰ উদ্ভৱ হয় দেখিছানে এই বিক্ৰিয়াত অম্ল আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হয় আৰু লগতে তাপৰ সৃষ্টি হয় তেনে বিক্ৰিয়া কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এসিড আৰু সোডিয়াম হাইড্ৰক্সাইড যদি যোগ কৰো তেনেহলে কি সৃষ্টি হ'ব তেনেহলে লৱণ আৰু পানীৰ সৃষ্টি হ'ব দেখিছা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম ক্লোৰাইড হৈছে লৱণ লগতে কিহৰ উদ্ভৱ হ'ব তাপৰ যি বিক্ৰিয়া তাপৰ উদ্ভৱ হ'ব দেখিছা সোডিয়াম ক্লোৰাইড হৈছে লৱণ তোমালোকে মনত ৰাখিবা তলৰ বাক্যটো শুদ্ধ হলে হু আৰু অশুদ্ধ হলে অচিন দিবা নাইট্ৰিক এসিডে ৰঙা লিটমাছ কাগজ নীলা কৰে নাইট্ৰিক এসিড হৈছে এটা অম্ল গতিকে এই ৰঙা লিটমাছ কাগজ কি কৰে নীলা নকৰে গতিকে ই উত্তৰ কি হ'ব ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰ হ'ব অশুদ্ধ সোডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে সোডিয়াম হাইড্ৰক্সাইড হৈছে এটা ক্ষাৰ গতিকে ইয়াত নীলা লিটমাছ কি হৈ থাকিব নীলা হৈ থাকিব গতিকে ইয়াৰ উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল অশুদ্ধ সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এসিডে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে ই শুদ্ধ নে অশুদ্ধ হ'ব ছাত্ৰ ছাত্ৰীসকল ই হ'ব শুদ্ধ কাৰণ ই এটা কি বিক্ৰিয়া ই এটা হৈছে প্ৰশমন বিক্ৰিয়া সূচক হল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায় হয় নে নহয় ই হৈছে শুদ্ধ সূচক হল এটা দ্ৰব্য যি ক্ষাৰকীয় আৰু আম্লিক মাধ্যমত বেলেগ বেলেগ বৰণ দেখুৱায় ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয় আম্লিক মাধ্যম হোৱাৰ বাবে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল গতিকে ই হ'ব তোমালোকৰ কাৰণে অশুদ্ধ হয় নে নহয় ডেকা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰত লেবেল নাই যিবোৰ কোল্ড ড্ৰিংকছৰ বটল আছে তাত কোনো ধৰণৰ লেবেল নাই এই পানীয় বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে এজন গ্ৰাহকক আম্লিক পানীয় লাগে আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্ৰশম পানীয় লাগে কোনজনক কোনটো পানীয় দিব তেওঁ কেনেকৈ থিৰাং কৰিব যেহেতু পানীয়বোৰ খাব পৰা হয় নে নহয় পানীয়বোৰ খাব পৰা ডেকাই পানীৰ সোৱাদ লৈ পেলাই সিদ্ধান্ত ল'ব পাৰে দেখিছা আম্লিক পানীয় সোৱাদ অনুসৰি কেনেকুৱা হ'ব টেঙা হ'ব আনহাতে ক্ষাৰকীয় পানীয়ৰ সোৱাদ কেনেকুৱা হ'ব তিতা হ'ব আৰু প্ৰশম পানীয়ৰ কি নাথাকিব কোনো ধৰণৰ সোৱাদ নাথাকিব গতিকে তেওঁ নিজৰ সোৱাদৰ পৰা ৰুচিৰ পৰা তেওঁ গম পাব যে গ্ৰাহকক কোনটো দিব লাগিব হয়নে নহয় গতিকে তেওঁ সোৱাদৰ পৰাই চিনাক্ত কৰিছে যে কোনটো পানীয় অম্ল কোনটো পানীয় ক্ষাৰকীয় বা কোনটো পানীয় প্ৰশম যদি ডেকাৰ লিটমাছ সূচকৰ সমাধান বা কাগজ আছে যদি ডেকাৰ ওচৰ ৰেষ্টুৰেণ্টত যদি লিটমাছ পেপাৰ আছে তেনেহলে তেওঁ লিটমাছ পেপাৰ লৈ কি কৰিব পাৰিব পৰীক্ষা কৰিব পাৰিব তেন্তে তেওঁ ইয়াৰ সহায় ল'ব পাৰে তেওঁ প্ৰতিটো পানীয়ৰ এটোপাল নীলা লিটমাছ পেপাৰত দিব লাগে যদি লিটমাছ পেপাৰ ৰঙা হয় তেন্তে ই কি হ'ব জানানে আমলিক হ'ব আকৌ পানীয়বোৰৰ এটোপাল ৰঙা লিটমাছ পেপাৰত দিব লাগে যদি ৰঙা লিটমাছ পেপাৰ নীলালৈ সলনি হয় তেন্তে ই কি হ'ব ক্ষাৰকীয় আৰু বাকিবোৰ কি হ'ব ছাত্ৰ ছাত্ৰীসকল প্ৰশম হ'ব এইদৰে তেওঁ তিনিওজন গ্ৰাহককে নিজ নিজ পানীয় পৰিবেশন কৰিব পাৰে এবাৰ চোৱা এসিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা হয় আমি এসিডিটিত ভুগিলে যেতিয়া বেছিকৈ পেটত এসিডিটি হ'ব জ্বলা-পোৰা সৃষ্টি হ'ব তেতিয়া আমি কি খাব লাগিব এন্টাসিড বা অম্লনাশক খাব লাগিব হয় নে নহয় তাৰ মানে আমি এটা খাৰ খাব লাগিব তেতিয়াহে সেই খাৰে গৈ আমাৰ পেটৰ ভিতৰত পাকস্থলীৰ ভিতৰত অম্লৰ প্ৰভাৱ নাইকিয়া কৰিব কাৰণ অম্ল আৰু ক্ষাৰক লগ লাগি পেলাইহে কি সৃষ্টি হ'ব প্ৰশমন বিক্ৰিয়াৰ সৃষ্টি হ'ব কাৰণ এসিডিটিৰ সময়ত পেটত অতিৰিক্ত অম্ল উৎপন্ন হয় এন্টাসিডত ক্ষাৰ থাকে যেনে মেগনেছিয়া দুগ্ধ তোমালোকে এই নামটো মনত ৰাখিবা মেগনেছিয়া দুগ্ধ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰি ইয়াৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰে যাৰ ফলত আমি কি পাওঁ সকাহ পাওঁ এতিয়া চোৱা
ইয়াৰ পিছৰ প্ৰশ্ন কাৰণ ব্যাখ্যা কৰা পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘহা হয় পৰুৱাই কামুৰিলে কেলামাইন দ্ৰৱ ঘহিব লাগে কাৰণ পৰুৱাৰ শুঙত কি থাকে জানানে ফৰ্মিক এসিড থাকে গতিকে এই এসিডৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ আমি কেলামাইন দ্ৰৱ যি জিংক কাৰ্বনেট বুলি কোৱা হয় তাক ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে হি কি হ'ব নিষ্ক্ৰিয়কৰণ কৰা হ'ব সো পৰুৱা এটাই কামুৰিলে ই ছালত ফৰ্মিক অম্ল সমুৱাই দিয়ে কেলামাইন দ্ৰৱ জিংক কাৰ্বনেট থাকে যিটো ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে ফৰ্মিক অম্লৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিবলৈ ইয়াক ছালত কি কৰা হয় প্ৰয়োগ কৰা হয় বা বেকিং সোডা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটো ব্যৱহাৰ কৰিব পাৰি বা কেলামাইন দ্ৰৱ ঘহিব পাৰি এবাৰ চোৱা কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয় কাৰণ কাৰখানাৰ আৱৰ্জনাবোৰত কি থাকে জানানে বহুতো আম্লিক গুণ থাকে আম্লিক পদাৰ্থ সোমাই থাকে গতিকে এই আম্লিক বিলাক গৈ পেলাই যদি নদী জলাশয়ত পৰেগে তেনেহলে কি হ'ব নদীত থকা জলত থকা জীৱ-জন্তুসমূহ কি হ'ব মৃত্যুৰ মুখলৈ যাব গতিকে এই আৱৰ্জনাসমূহ নদীৰ পানীত পৰাৰ আগতে ইহঁতক কি কৰি ল'ব লাগে ক্ষাৰকীয় মাধ্যম যোগ কৰি প্ৰশমিত কৰি ল'ব লাগে কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে গতিকে এই আৱৰ্জনাবোৰ পোনপটীয়াকৈ জলভাগলৈ দলিয়াই দিলে জলজ প্ৰাণীৰ ক্ষতি হ'ব দেখিছা জলজ প্ৰাণীসমূহৰ মাছ কাছ ঘৰিয়াল বিভিন্ন জলজ প্ৰাণীৰ ক্ষতি হ'ব সো হেহে এই আৱৰ্জনাবোৰ জলভাগত পেলোৱাৰ আগতে ক্ষাৰকীয় ৰাসায়নিক পদাৰ্থৰে কি কৰি লোৱা হয় ছাত্ৰ-ছাত্ৰীসকল নিষ্ক্ৰিয়কৰণ কৰি লোৱা হয় তোমাক তিনিটা জলীয় পদাৰ্থ দিয়া হৈছে এটা হাইড্ৰক্লৰিক এসিড আনটো সোডিয়াম হাইড্ৰক্সাইড আৰু তৃতীয়টো হল চেনিৰ দ্ৰৱ তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা তোমাৰ কেৱল হালধিৰ সূচকহে আছে প্ৰদত্ত তৰল পদাৰ্থসমূহ পৰীক্ষা কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হয় সো প্ৰতিটো তৰল পদাৰ্থৰ এটোপাল হালধি সূচকত ৰখা হল সূচকৰ ৰং ৰঙালৈ সলনি কৰা দ্ৰৱটো কেনেকুৱা হ'ব ক্ষাৰকীয় হ'ব অৰ্থাৎ ই সোডিয়াম হাইড্ৰক্সাইড দেখিছানে তেতিয়া কি হ'ব হি সোডিয়াম হাইড্ৰক্সাইড এতিয়া সো বাকি দুটা তৰল পদাৰ্থত পৃথকে সোডিয়াম হাইড্ৰক্সাইড এটোপাল দি দুটা মিশ্ৰণ পোৱা যায় এটাকৈ প্ৰতিটো মিশ্ৰণৰ টোপাল হালধি সূচকত ৰখা হল সূচক ৰঙাৰ ৰং সলনি কৰা মিশ্ৰণটোত প্ৰথম শ্ৰেণীৰ দ্ৰৱ থাকে আনহাতে যিটো মিশ্ৰণত সূচকৰ ৰঙৰ পৰিৱৰ্তন দেখা নাযায় তাত হাইড্ৰক্লৰিক অম্ল থাকে যিটো সোডিয়াম হাইড্ৰক্সাইড যোগ কৰি কি কৰা হৈছিল জানানে নিষ্ক্ৰিয়কৰণ কৰা হৈছিল নীলা ৰঙৰ লিটমাছ পেপাৰ এটা দ্ৰৱত ডুবাই ৰখা হয় ই নীলা হৈ থাকে সমাধানৰ স্বৰূপ কি আমি জানো যে ক্ষাৰকীয় আৰু প্ৰথম দ্ৰৱই নীলা লিটমাছ কাগজৰ ৰং সলনি নকৰে তাৰ মানে ক্ষাৰকীয় আৰু প্ৰথম দ্ৰৱত নীলা লিটমাছৰ বৰণ নীলা হৈ থাকে সো নীলা হৈ থাকে যেহেতু নীলা লিটমাছ দ্ৰৱত ডুবাই থোৱাৰ পিছতো নীলা হৈ থাকে হেহে ই ক্ষাৰকীয় বা প্ৰথম প্ৰকৃতিৰ এই দ্ৰৱৰ এটোপাল ৰঙা লিটমাছ পেপাৰ এখনত দিয়া হল যদি ই নীলা হয় তেন্তে ওপৰ দ্ৰৱটো ক্ষাৰকীয় প্ৰকৃতিৰ দেখিছা আৰু যদি কোনো ৰঙৰ পৰিৱৰ্তন নহয় তেন্তে ই কি হ'ব প্ৰথম প্ৰকৃতিৰ হ'ব তলৰ বাক্য কেইটা পঢ়ি চোৱা অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহলে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয় যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহলে ইয়াৰ ৰং অম্লত সলনি নহয় অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে তলৰ বাক উক্তিবোৰৰ কোনবোৰ শুদ্ধ চাৰিওটা 2 3 আৰু 4 1 আৰু 4 কেৱল 4 দেখিছানে ইয়াৰে কোনটো উত্তৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল সো অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে দেখিছানে উত্তৰটো কি হ'ব তোমালোকৰ কেৱল 4 এতিয়া ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে নিশ্চয় এই অধ্যায় 5 অম্ল ক্ষাৰক আৰু লৱণ পাত্ৰীৰ প্ৰশ্নসমূহ নিশ্চয় আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে প্ৰেক্টিছ কৰিবা আজিলৈ আহো ধন্যবাদ